মই আগফালে আহিছোঁ। আগফালে চাওক সাজাবোৰৰ ডিজাইনটো আপোনালোকক দেখাই আছোঁ। এইটো সাজা ডিজাইন হয় আৰু ওপৰৰ চেলেপটো আৰু প্লাছ এখন সন্মুখৰ ছাইড, এইখন সন্মুখৰ চাওক দৰ্জা পাল্লা গ্ৰিলবোৰ কেনেকুৱা লগোৱা হ'ল। আৰু যিহে সন্মুখৰ এইটো ৰেলিং হ'ব, ৰেলিংটো লগোৱা নাই। এখন বাৰিন্দা হয়, বাৰিন্দাটো আপোনালোকক দেখাই আছোঁ। বাৰিন্দাটো ডাঙৰেই হয়, গোটেইটো বাৰিন্দা হিচাপতে ৰখা হ'ল। এইটো বাৰিন্দাৰ মানে ৱালখন, ভিতৰত যোৱা ৱাল, তো ভিতৰত যোৱা ৱালত এটা গ্ৰিল, এটা দৰ্জা। তাৰপিছত এইখন জেগা অলপ খালী থাকিলে ইয়াত মানে কাম অলপ আছে, ভিতৰত ডিজাইন হ'ব। ডিজাইনটো আপোনালোকক দেখাম। চেম তেনেকুৱা এইফালেও এনেকুৱা মানে বিট দিয়া হ'ল, এইটো এক্সট্ৰা দিয়া হ'ল। ইয়াত কিন্তু ডালাই কৰা চিষ্টেমত বিট দিয়া নাই, এইটো এক্সট্ৰা আমি মছলাত বনাই দিলোঁ। তাৰপিছতে আমাৰ ফল ৰুমটো চাওক, এইটো হ'ল ফল ৰুম। ফল ৰুমটো আমাৰ অলৰেডি ফিনিচিং, গোটেই কামটো ফিনিচিং, চাফা টাফা কৰি ৰেডি কৰি দিয়া হ'ল। আৰু সদায় আপোনালোকে ফিনিচিংটো চাব যে ফিনিচিংটো কেনেকুৱা হৈছে। আপোনালোকক এই ৱালখনত মই হাত লগাই দেখাইছোঁ, এইটো চাওক ফিনিচিং। তাৰপিছতে এইটো হ'ল পাকঘৰ। পাকঘৰৰ সন্মুখত চৰি, পাকঘৰ নহয়, এইটো লেট্ৰিন বাথৰুম। লেট্ৰিন বাথৰুমৰ সন্মুখত এই সৰুকৈ এটা ৱালত মানে হেৰি কৰি দিয়া হ'ল, অলপ মানে ৰাউণ্ড কৰি দিয়া হ'ল। বাথৰুমটো লুকাই থাকিব, ৰাউণ্ড কৰি দিয়া হ'ল এইখন। আৰু এইটো এটা বেডৰুম। বেডৰুমৰ কামটো অলৰেডি ক্লিয়াৰ। এইটো চাওক বেডৰুম, প্লাষ্টাৰৰ কাম মানে পূৰা ক্লিয়াৰেই হৈ গ'ল। এইটো একচুৱেলি 17x12 বেডৰুম। তাৰপিছতে আন এটা বেডৰুম আছে। বেডৰুমকেইটা আপোনালোকক দেখাই লৈছোঁ আগতে। এইটো আন এটা বেডৰুম, এইটো এটা বেডৰুম। এই বেডৰুমটো অলপ ডাঙৰ হয়, এইটো 18x13 আৰু প্লাছ এখন জেগা আলমাৰীৰ কাৰণে ৰখা হ'ল। আলমাৰী দিব তাত, মানে ড্ৰেছিং চিষ্টেম হ'ব আৰু। এইটো এটা ঘৰ। তাৰপিছতে নেক্সট আহিলোঁ পাকঘৰত। পাকঘৰৰ ওপৰত এইখন এটা হেৰি আছে, বস্তু পানী থ'বৰ কাৰণে হেৰি কৰা হ'ল। আৰু এইখন জেগা মুকলি ৰখা হ'ল, এখন মুকলি জেগা। আৰু এইটো হ'ল পাকঘৰ। অলৰেডি কামবোৰ ক্লিয়াৰ হৈ গ'ল, গোটেই কাম ক'তো বাকী নাই। প্লাষ্টাৰৰ কাম ক্লিয়াৰ। তাৰপিছতে এইখন হ'ল মানে তলৰ পৰা উঠি এইটো উঠা চিৰি হয়, চিৰিটো দি পেলাই উঠি আহি এইখন জেগা আছে। এইখন জেগা দি সেই পাৰ্টত গুচি যাব আৰু এটা এইটো পাৰ্টত গুচি আহিব। ইয়াত আমাক একচুৱেলি এইখন জেগা ৰাখিলোঁ জোতা চপ্পল থ'বৰ কাৰণে, তেনেকুৱা আলমাৰী বনাই দিব। এই জেগাখন তেনেকুৱা ডিছ কৰিব। আৰু যিহে আমাৰ এই ফ্ল'ৰখন একচুৱেলি এই আধাটো পাৰ্ট হৈ গ'ল আৰু আধাটো পাৰ্টৰ কাম চলি আছে। এইফালে চিলিং প্লাষ্টাৰ হৈ গ'ল, এইফালে চিলিং চাফা কৰি আছে, পলিথিন লাগি ধৰিলে চিলিং চাফা কৰি আছে। এয়া চাওক, এখন কিন্তু গাঁথনি কৰা নাই, গাঁথনি পিছত কৰিম। আৰু এটা চিলিংকেইটা মাৰি লৈছোঁ। চিলিংকেইটা মৰাৰ পিছতহে গাঁথনিবিলাক হ'ব, নহ'লে আকৌ পিছত ৰুমৰ ভিতৰত এণ্ডাৰ হৈ যায়, এণ্ডাৰত চিলিং মাৰিবলৈ দিগদাৰ হয়। এটা মানুহ বাগৰি যায় কাৰণে তিনিটা লাগিলে, উল্টা পাল্টাকৈ মাৰি আছে।